অৰুণোদয়ক লৈ ডাঙৰ ঘোষণা চৰকাৰৰ। ঘৰে ঘৰে যাব চৰকাৰী বিষয়া কৰ্মচাৰীয়ে। অৰুণোদয় হিতাধিকাৰীৰ নাম পুনৰীক্ষণ কৰা হ'ব। যথোপযুক্ত হিতাধিকাৰীয়ে অৰুণোদয় পাইছে নে নাই, যোগ্য হিতাধিকাৰীৰ ঠাইত আন কোনো মানুহে সুবিধা লৈছে নেকি, ধনী শ্ৰেণীৰ মানুহে সুবিধা লৈছে নেকি, সেয়া চোৱা হ'ব, পুনৰীক্ষণ কৰা হ'ব আৰু আহিব নতুন নিয়ম। জনাইছো বহুত গুৰুত্বপূৰ্ণ খবৰ, বিগ ব্ৰেকিং বহুত। অৰুণোদয়ক লৈ চৰকাৰৰ আটাইতকৈ ডাঙৰ ঘোষণা। ঘৰে ঘৰে যাব চৰকাৰী বিষয়া কৰ্মচাৰী, হিতাধিকাৰীৰ পুনৰীক্ষণ কৰা হ'ব। ঘৰে ঘৰে গৈ চাৰ্ভে কৰিব চৰকাৰী বিষয়া কৰ্মচাৰীসকলে। যোগ্য হিতাধিকাৰীক বাছনি কৰা হ'ব। হিতাধিকাৰীৰ হ'ব পুনৰীক্ষণ। আপুনি যোগ্য নে অযোগ্য অৰুণোদয় হিতাধিকাৰীৰ বাবে সেয়া চোৱা হ'ব। হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে ডাঙৰ সাল সলনি। অযোগ্য হিতাধিকাৰীৰ নাম তালিকাৰ পৰা কৰ্তন কৰিব। যোগ হ'ব নতুন নিয়ম। ডাঙৰ খবৰ, অৰুণোদয় হিতাধিকাৰীৰ বাবে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ। অৰুণোদয় হিতাধিকাৰীক লৈ চলিব সমীক্ষা। চৰকাৰৰ কৰ্মচাৰীয়ে চলাব সমীক্ষা। হিতাধিকাৰী ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন। আপোনাৰ সকলো ভেৰিফিকেশ্যন কৰা হ'ব। আৰ্থিক অৱস্থা উন্নত হোৱাসকলৰ কৰ্তন হ'ব নাম। যিসকলৰ যোগ্য হিতাধিকাৰী তেওঁলোকে লাভ কৰিব অৰুণোদয়। অৰুণোদয় পৰিয়ালৰ সদস্যৰ চৰকাৰী চাকৰি পালে কৰ্তন হ'ব নাম। বাদ পৰা দৰিদ্ৰ, বিধৱা, অবিবাহিতা মহিলা আৰু দিব্যাংগৰ নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত। নতুনকৈ সাল সলনি কৰা হ'ব। অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক বাধ্যতামূলক। গুৰুত্বপূৰ্ণ, মনত ৰাখিব কথাটো। অৰুণোদয় হিতাধিকাৰীক লৈ ডাঙৰ ঘোষণা। অৰুণোদয়ক লৈ চৰকাৰৰ আটাইতকৈ ডাঙৰ ঘোষণা। ঘৰে ঘৰে যাব চৰকাৰী বিষয়া কৰ্মচাৰী। হিতাধিকাৰীৰ নাম পুনৰ নিৰীক্ষণ কৰা হ'ব। হিতাধিকাৰী নিৰীক্ষণ কৰা হ'ব। যিসকল যোগ্য হিতাধিকাৰী তেওঁলোকক অৰুণোদয় প্ৰদান কৰা হ'ব। যিসকল অযোগ্য হিতাধিকাৰী তেওঁলোকক কিন্তু নাম কৰ্তন কৰা হ'ব তেওঁলোকৰ পৰা। যিসকলৰ বাসগৃহত চৰকাৰী চাকৰি পাইছে, যিসকল দৰিদ্ৰ নহয় তেওঁলোকে কিন্তু অৰুণোদয় নাপাব। তেওঁলোকৰ ঠাইত নতুন মানুহৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব, নতুন সদস্যৰ অন্তৰ্ভুক্ত কৰা হ'ব। অৰুণোদয়ক লৈ চৰকাৰৰ আটাইতকৈ ডাঙৰ ঘোষণা। মনত ৰাখক, লাখ লাখ হিতাধিকাৰীৰ বাবে আটাইতকৈ ডাঙৰ খবৰ। ঘৰে ঘৰে যাব চৰকাৰী বিষয়া কৰ্মচাৰী। আপোনালোকৰ হিতাধিকাৰীৰ চাৰ্ভে কৰা হ'ব। হিতাধিকাৰীৰ হ'ব পুনৰীক্ষণ। যোগ্য হিতাধিকাৰীয়ে অৰুণোদয় পাইছে নে নাই, কোনো অযোগ্য হিতাধিকাৰী সোমাইছে নেকি, ধনী শ্ৰেণীৰ মানুহে সুবিধা লাভ কৰিছে নেকি, এয়া চোৱা হ'ব। যোগ হ'ব নতুন নিয়ম। আৰু অৰুণোদয় হিতাধিকাৰীক লৈ চলিব সমীক্ষা। হিতাধিকাৰী ঘৰে ঘৰে গৈ পুনৰ নিৰীক্ষণ কৰা হ'ব, ভেৰিফিকেশ্যন কৰা হ'ব। আৰ্থিক অৱস্থা উন্নতসকলৰ নাম কৰ্তন হ'ব পাৰে। অৰুণোদয় পোৱা পৰিয়ালৰ সদস্য চৰকাৰী চাকৰি পালে কৰ্তন হ'ব নাম। বাদ পৰা দৰিদ্ৰ, বিধৱা, অবিবাহিতা মহিলা আৰু দিব্যাংগক নতুনকৈ যোগ কৰা হ'ব। অৰুণোদয় হিতাধিকাৰী বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক। মনত ৰাখিব। জনাইছো অৰুণোদয়ক লৈ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত, ডাঙৰ ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা। ঘৰে ঘৰে যাব চৰকাৰী বিষয়া কৰ্মচাৰী। হিতাধিকাৰী পুনৰীক্ষণ কৰা হ'ব। দৰিদ্ৰ, বিধৱা, অবিবাহিতা মহিলা, দিব্যাংগৰ নতুনকৈ নাম অন্তৰ্ভুক্ত কৰা হ'ব। যিসকল যোগ্য হিতাধিকাৰী তেওঁলোকৰ নাম ৰখা হ'ব আৰু যিসকল অযোগ্য হিতাধিকাৰী তেওঁলোকৰ নাম কিন্তু কৰ্তন কৰা হ'ব। ঘৰে ঘৰে চৰকাৰী বিষয়া কৰ্মচাৰী যাব। হিতাধিকাৰীৰ পুনৰীক্ষণ হ'ব। জনাইছো অৰুণোদয়ক লৈ চৰকাৰৰ আটাইতকৈ ডাঙৰ ঘোষণা। ঘৰে ঘৰে যাব চৰকাৰী বিষয়া কৰ্মচাৰী। হিতাধিকাৰীৰ নাম পুনৰীক্ষণ কৰা হ'ব। হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে ডাঙৰ সাল সলনি। যোগ হ'ব নতুন নিয়ম। অৰুণোদয় হিতাধিকাৰীক লৈ চলিব সমীক্ষা। হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ পুনৰ ভেৰিফিকেশ্যন কৰা হ'ব। যিসকলৰ আৰ্থিক অৱস্থা উন্নত, আৰ্থিক অৱস্থা ভাল, তেওঁলোকৰ নাম কৰ্তন হ'ব পাৰে অৰুণোদয়ৰ তালিকাৰ পৰা। অৰুণোদয় পোৱা পৰিয়ালৰ সদস্যৰ চৰকাৰী চাকৰি পালে কৰ্তন হ'ব। আপোনাৰ পৰিয়ালৰ সদস্য যদি কোনো চৰকাৰী চাকৰি লাভ কৰে তেনেহ'লে আপোনাৰ নাম কৰ্তন হ'ব পাৰে। আৰু তাৰ ঠাইত আৰ্থিকভাৱে দৰিদ্ৰ মহিলাই স্থান লাভ কৰিব। বিধৱা, অবিবাহিতা মহিলা, দিব্যাংগক নতুনকৈ অন্তৰ্ভুক্ত কৰা হ'ব অৰুণোদয়ৰ তালিকাত। অৰুণোদয় হিতাধিকাৰী বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক। এই মুহূৰ্তত জনাইছো অৰুণোদয়ক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, ডাঙৰ ঘোষণা কৰিছে চৰকাৰে। ঘৰে ঘৰে চৰকাৰী বিষয়া কৰ্মচাৰী যাব। তাৰপিছত সমীক্ষা কৰিব, পুনৰীক্ষণ কৰিব। পুনৰীক্ষণত যদি কোনো অৰুণোদয় হিতাধিকাৰীৰ পৰিয়ালৰ সদস্য যদি চৰকাৰী চাকৰি লাভ কৰে তেনেহ'লে নাম কৰ্তন কৰিব আৰু তাৰ ঠাইত দৰিদ্ৰ, বিধৱা মহিলাৰ নাম অন্তৰ্ভুক্ত কৰিব। যিসকল যোগ্য হিতাধিকাৰী তেওঁলোকক প্ৰদান কৰিব। অৰুণোদয় লিষ্টৰ পৰা বাদ পৰা দৰিদ্ৰ, বিধৱা মহিলাৰ নাম অন্তৰ্ভুক্ত কৰিব। তেওঁলোকক প্ৰদান কৰা হ'ব অৰুণোদয়। আৰ্থিক অৱস্থা উন্নত হোৱাসকলৰ কৰ্তন হ'ব নাম।
যিসকলৰ আৰ্থিক অৱস্থা ভাল, যিসকলৰ পৰিয়ালৰ সদস্য চৰকাৰী চাকৰি লাভ কৰিছে ইতিমধ্যে, তেওঁলোকৰ নাম কৰ্তন কৰিব। পুনৰীক্ষণ কৰা হ'ব হিতাধিকাৰী, পুনৰীক্ষণ কৰা হ'ব। যোগ্য হিতাধিকাৰীক ৰাখি অযোগ্য হিতাধিকাৰীক তালিকাৰ পৰা বাদ দিয়া হ'ব। নতুন নিয়ম যোগ হ'ব। মহিলা আৰু দিব্যাংগক নতুনকৈ অন্তৰ্ভুক্ত কৰা হ'ব। দৰিদ্ৰ, বিধৱা, অবিবাহিতা মহিলা আৰু দিব্যাংগক নতুনকৈ অন্তৰ্ভুক্ত কৰা হ'ব তালিকাত। হিতাধিকাৰী ঘৰে ঘৰে গৈ পুনৰীক্ষণ কৰা হ'ব, ভেৰিফিকেশ্যন কৰা হ'ব। চৰকাৰী বিষয়া কৰ্মচাৰী আপোনাৰ ভেৰিফিকেশ্যন কৰিব। ডাঙৰ সাল সলনি হ'ব। হিতাধিকাৰী পুনৰীক্ষণ হ'ব। হিতাধিকাৰীৰ তালিকাত ডাঙৰ সাল সলনি হ'ব। ঘৰে ঘৰে চৰকাৰী বিষয়া কৰ্মচাৰী যাব। হিতাধিকাৰী পুনৰীক্ষণ হ'ব। যিগৰাকী যোগ্য হিতাধিকাৰী তেওঁ লাভ কৰিব অৰুণোদয়, আৰু অযোগ্যসকলৰ নাম কৰ্তন কৰা হ'ব। চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা, যাতে যোগ্য কোনো হিতাধিকাৰী অৰুণোদয় লাভৰ পৰা বঞ্চিত হ'ব নালাগে। তাকে যিসকলৰ ঘৰত চাকৰি লাভ কৰিছে, যিসকল ধনী শ্ৰেণীৰ লোক, তেওঁলোকে যাতে এই আঁচনিৰ ধন লাভ কৰিব নোৱাৰে। ধন যদি ভুলবশতঃ তেওঁলোকে লাভ কৰি আছে, তেওঁলোক যদি ভুৱা হিতাধিকাৰী, তেওঁলোকৰ নাম কিন্তু কৰ্তন কৰিব। আৰু তাৰ ঠাইত যোগ্য হিতাধিকাৰী যিয়ে পাব লাগে, যি দৰিদ্ৰ বিধৱা মহিলা, যিসকল অবিবাহিত, তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিব তালিকাত।